সংগ্ৰাম চলিছে এই জুই জ্বলিছে সংগ্ৰাম চলিছে চলিছে সংগ্ৰাম চলিছে আৰক্ষী বিষয়া নীলকমল বৰুৱাক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰক আৰক্ষী বিষয়া নীলকমল বৰুৱাক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰক অভিযুক্ত দোষী নীতিকেশ দাসক অতি শীঘ্ৰেই চাকৰিৰ পৰা বৰ্খাস্ত কৰক পংকী সন্দিকৈ হত্যাকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক পংকী সন্দিকৈ হত্যাকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক বিবাহিত যুৱতী পংকী সন্দিকৈ যি বহু সপোন লৈ বিবাহ পাশত আবদ্ধ হৈছিল আৰু নিজৰ স্বামীয়ে শিক্ষকতাৰ দৰে কনিষ্ঠ বৃত্তিত জড়িত স্বামী নীতিকেশ দাসে পৰিকল্পিতভাৱে পংকী সন্দিকৈক হত্যাৰ অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰ পিছতে এক প্ৰকাৰ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল পৰিয়ালৰ লোকে যি এজাহাৰ দিছিল সেই এজাহাৰৰ ভিত্তিত স্বামী নীতিকেশ দাসক যদিও বা গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু আৰক্ষীয়ে যি উচিতভাৱে তদন্ত বা সঠিকভাৱে লাগে সঠিক তদন্ত কিন্তু আগবাঢ়ি যোৱা নাই বা পংকী সন্দিকৈ ন্যায়ৰ পৰা বঞ্চিত হ'ব নেকি যে এগৰাকী ফুল কোমলীয়া ছোৱালী বিবাহত আবদ্ধ হৈছিল স্বামীৰ সপোন দেখিছিল সেইগৰাকী যুৱতীয়ে কিন্তু প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু ইতিমধ্যে দল সংগঠনসমূহ সৰব হৈ উঠিছে আৰু শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰৰ মাজমজিয়াত আজি জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহ আৰু লগতে ইয়াৰ স্থানীয় যিসকল মহিলাসকলে এইদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে ৰূপায়ণ কৰিছে আৰু দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ লগতে তেওঁলোকৰ এটাই দাবী সন্দিকৈ হত্যা কৰা স্বামী নীতিকেশ দাসক শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে নাইবা ফাঁচীৰ দৰে কঠোৰ শাস্তি তেওঁক প্ৰদান কৰিব লাগে আৰু অন্যহাতেদি যি তদন্তৰ ক্ষেত্ৰত গাফিলতি কৰা দুজনকৈ তদন্তকাৰী বিষয়া নীলকমল বৰুৱা আৰু DSP দুৰ্নকান্ত দেউৰীক অতি শীঘ্ৰে চাকৰিৰ পৰা যে বৰ্খাস্ত কৰে সেই দাবী উত্থাপন কৰি আজি এইদৰে শিৱসাগৰ নগৰৰ মাজমজিয়াত জাতীয় জনগোষ্ঠীয় সংঘতে দুইঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে মোৰ সৈতে জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনৰ নেতাসকল আছে আমি তেওঁলোকৰ পৰা মতামত ল'বৰ চেষ্টা কৰিম যে প্ৰকৃততে যে তদন্তৰ ক্ষেত্ৰত যিকেইজন আৰক্ষী বিষয়া বা তদন্তকাৰী বিষয়া তেওঁলোকে গাফিলতি কৰিছে যে এটাই তেওঁলোকৰ দাবী যে পংকী সন্দিকৈয়ে ন্যায় পাব লাগে মই বসন্ত গগৈৰ ওচৰলৈ আহিছোঁ যে আপোনালোকে যেতিয়াৰ পৰা ঘটনাটো সংঘটিত হৈ আহিছে তেতিয়াৰ পৰা আপোনালোকে নিৰন্তৰ প্ৰতিবাদ চলাই আহিছে আৰু আজিও অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে গতিকে এটা কথা এই মুহূৰ্তত আহে যে পংকী সন্দিকৈৰ হত্যা পৰিকল্পিত যি হত্যা পৰিয়ালৰ পৰা অভিযোগ উত্থাপন হৈছিল এজাহাৰ দাখিল কৰিছিল গতিকে যি তদন্তকাৰী বিষয়া তেওঁলোকে গাফিলতি কৰিছে নেকি তদন্তকাৰী বিষয়া যে সম্পূৰ্ণভাৱে গাফিলতি কৰিছে এগৰাকী নবালিকাৰ হতুৱাই তেখেতলোকে এজাহাৰ লিখাইছে আৰু হত্যাকাণ্ড আত্মহত্যাৰ ৰূপ দিবলৈ তেখেতলোকে প্ৰয়াস কৰিছে গতিকে আমাৰ সন্দেহ আছে সন্দেহ নহয় এইটো আমাৰ সম্পূৰ্ণ অভিযোগ যে এই দোষী পুলিচ বিষয়াকেইজনে ধনৰ লেনদেনৰ ভিতৰত এই কামটো কৰিছে গতিকে নীলকমল বৰুৱা আৰু দুৰ্নকান্ত দেউৰীক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে আৰু যিজনে পৰকীয়া প্ৰেমত পৰি এই প্ৰতিভাৱান ছোৱালীগৰাকীক হত্যা কৰিলে গতিকে সেই হত্যাকাৰীজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে এইটো অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰতি এইটো আমাৰ অনুৰোধ আৰু যদি তেখেতলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ৰাইজে প্ৰতিবাদ কৰিব প্ৰতিবাদটো অনাদি অনন্তকাললৈ চলি থাকিব ধন্যবাদ জনাইছোঁ শৃংখল চলিহে আছে যে এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে অসমত প্ৰায়বোৰ ঠাইতে দেখা যায় যে মহিলা সদায় নিৰ্যাতনৰ বলি হৈ আহিছে আৰু আজি এনেকুৱা এটা দুখজনক ঘটনা যিটো সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিলে পংকী সন্দিকৈ নামৰ ছোৱালীজনী যি বিবাহ পাশত আবদ্ধ হৈছিল নীতিকেশ দাসৰ সৈতে আৰু নিজৰ স্বামীৰ হাততে বহুত দিনৰ পৰা শাৰীৰিক মানসিক নিৰ্যাতন চলাই আহিছিল আৰু তাৰপিছত অৱশেষত হত্যা কৰা হ'ল গতিকে এই সমগ্ৰ ঘটনা বা যি আৰক্ষী প্ৰশাসনেই হওক বা বৰ্তমানৰ চৰকাৰখনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি নহয় সম্পূৰ্ণৰূপে চৰকাৰ ব্যৰ্থ আচলতে ইমান দিনে দুজনকৈ পুলিচ বিষয়াক আমি নিলম্বন কৰিবলৈ কৈ আছোঁ DGP মহোদয়ে কয় স্বচ্ছ পুলিচৰ কথা তেওঁ DGP হৈ থাকোঁতে বোলে ক'তো দুৰ্নীতি নহয় কিন্তু এটা দুৰ্নীতি হৈছে ইয়াত পুলিচ ক'ৰবাত নহয় ক'ৰবাত আওপকীয়াকৈ জড়িত হৈ আছে তেওঁলোকক নিলম্বন কৰি সৎসাহস দেখুৱাব পৰা নাই নাৰীৰ স্বাভিমানৰ কথা কৈ থকা অৰুণোদয় আঁচনিত 1250 টকা দি পেলাই নাৰীৰ স্বাভিমান ৰক্ষা নহয় নাৰীৰ স্বাভিমান সদায় অসমত ভুল লুণ্ঠিত হৈ আছে জোনমণি ৰাভাৰ পৰা পংখীলৈকে
আৰু আমি ইতিমধ্যে এই দোষীজনক চাকৰিৰ পৰা আমি বহিষ্কাৰ কৰিবলৈ নিলম্বন কৰিবলৈ আমি দাবী জনাইছোঁ আৰু কৰিব লাগিব আৰু যদি নকৰে তেতিয়াহ'লে প্ৰতিবাদ হ'ব ধন্যবাদ জনাইছোঁ যে প্ৰতিবাদ নিৰন্তৰ হৈ থাকিব যেতিয়ালৈকে পংখী সন্দিকৈয়ে প্ৰকৃত ন্যায় নাপায় আৰু প্ৰকৃত ন্যায়ৰ পৰা ন্যায় যেতিয়ালৈকে দিয়া নাযায় তেতিয়ালৈকে জাতীয় জনগোষ্ঠী দল সংগঠনসমূহে এইদৰে প্ৰতিবাদী কাৰ্যসূচী চলাই যাব আৰু অন্যহাতেদি যিকেইগৰাকী তদন্তকাৰী বিষয়া যি তদন্তৰ ক্ষেত্ৰত গাফিলতি কৰিছিল আৰু বিশেষকৈ অভিযোগ উত্থাপন হৈছিল যে যিগৰাকী তদন্তকাৰী বিষয়া যে নীলকমল বৰুৱা অৰ্থাৎ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছিল তেওঁৰ পংখীৰ নাবালিকা যি তেওঁৰ ভগ্নী এই ভগ্নীৰ সৈতে ফোনযোগে তেওঁ এজাহাৰ লিখুৱাইছিল আৰু যাতে সমগ্ৰ ঘটনাক যাতে বেলেগ এক ৰূপ দিব পৰা যায় আত্মহত্যাৰ ঘটনাৰ ৰূপ দিব পৰা যায় তাৰ বাবে তেওঁ প্ৰচেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰ পিছতেই দল সংগঠনসমূহে সৰব হৈ ডিমৌত তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু তাৰ পিছতো যেতিয়া কোনো ধৰণৰ বিশেষ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই এইসকল ব্যক্তিৰ ক্ষেত্ৰত গতিকে এইদৰে জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে 2 ঘণ্টীয়া অৱস্থান ধৰ্মত কাৰ্যসূচী গ্ৰহণ কৰিছে মাতৃ মোৰ সৈতে আছে মাতৃয়ে কিছু সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে আমি জানিব প্ৰমাণ নালাগে গতিকে তাক চৰকাৰ প্ৰশাসনে ৰক্ষণাবেক্ষণ নিদি যাতে ৰাজনীতিৰ কিবা মেৰপাকৰ কথা চিন্তা নকৰি এই দুখীয়া পৰিয়ালটিক মোৰ অভাগিনী মই মোৰ এই অকণমানি ছোৱালীজনীক ন্যায় দিয়ে যেন কোনো ৰাজনীতিৰ কথা চিন্তা নকৰি মাত্ৰ ছোৱালীজনী ন্যায় পোৱাটো যেন আপোনালোকে বিচাৰে আপোনালোকৰ বিচাৰ বুলি ভাবে মই তাকে অনুৰোধ জনাইছোঁ মই সেৱা জনাইছোঁ ৰাজনীতি মেৰপাকলৈ নিনি উচিত ন্যায় যাতে মোৰ ছোৱালীজনীক দিয়ে মই তাকে জনাইছোঁ পিতৃ আছে মোৰ পিতৃৰ পৰা কিছু কথা জানিব বিচাৰিম এই মুহূৰ্তত যে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোকে প্ৰতিবাদ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে য'ত আপোনাৰ যিগৰাকী কন্যা তেওঁক হত্যা কৰা হ'ল ইয়াৰ পিছতো কিন্তু ন্যায় বিচাৰি আজি ৰাজপথত বহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কি ক'ব এই ক্ষেত্ৰত বিচাৰটো হ'বই কিন্তু মই ভাবিছোঁ নামৰূপৰ পুলিচ প্ৰশাসন জড়িত হৈ যিহেতু আমি গৈ নাপাওঁতে মৌলৈ যেতিয়া দিনৰ 3 তাৰিখে ৰাতিপুৱা দিনৰ 12:30 বজাত নীলকমল বৰুৱা নামৰ এই অচিজনে মোলৈ ফোন কৰিছে মই তেতিয়া কৈছোঁ ছাৰ আপুনি মই পকা মিস্ত্ৰী কৰা মানুহ খেতি আৰু পকা মিস্ত্ৰী কৰোঁ মই যেতিয়া আমি কৈছিলোঁ যে আপোনালোকে ডেড বডি ননমাব আমি চাবগৈ লাগিব তাই মোৰ ছোৱালীজনী কোনটো কোৱাৰ্টাৰত আছিল আমি দেখা গৈও নাছিল এইখিনি কথা আপুনি উল্লেখ কৰিছে কিন্তু আজিৰ দিনটোত কি আহ্বান জনাব আজিৰ দিনটোত এটাই ই যে ছোৱালীজনীক ৰাস্তাত আনি মাৰি এই চুইচাইড কৰাৰ ৰূপটো দিছে সেইটো CIDয়ে যেন ভালদৰে তদন্ত কৰে মই CID অনুসন্ধানটো বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ যে পিতৃ মাতৃৰ এটা দাবী যে তদন্তৰ দায়িত্ব CIDৰ হাতত অৰ্পণ কৰিব লাগে কাৰণ তেওঁলোকৰ আৰক্ষীৰ ওপৰত তেওঁলোকৰ ভৰসা নাই কাৰণ বৰ্তমান যি তদন্ত চলি আছে সেই তদন্তত গাফিলতিৰ বিষয়ে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত প্ৰতিবাদ কৰিছে আৰু এই সকলোবোৰৰ পৰা আঁৰত এটাই কথা যে এগৰাকী মৰমৰ কন্যা আৰু তেওঁক বিয়া দিছিল পিতৃ মাতৃয়ে বহু আশা কৰি নীতিকেশ দাস নামৰ সেই এক প্ৰকাৰ ৰাক্ষস নৰপিশাচ বুলি ক'ব লাগিব নিজৰ পত্নীক শাৰীৰিক মানসিক নিৰ্যাতন চলাইছিল আৰু বিভিন্ন ধৰণৰ অভিযোগ নীতিকেশ দাসৰ বিৰুদ্ধে উত্থাপিত হৈছিল আৰু অৱশেষত সেই সপোন দেখি বিবাহ পাশত আবদ্ধ হোৱা সেইগৰাকী যুৱতীয়ে নিজৰ স্বামীৰ হাততেই প্ৰাণ হেৰুৱাব লগা হ'ল আৰু সকলোৰে এটাই দাবী যে আজি এই ইয়াত যিসকল লোক ইয়াত উপস্থিত হৈছে বা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁলোকৰ এটাই দাবী যে পংখী সন্দিকৈয়ে উচিত ন্যায় পাব লাগে তেতিয়াহে প্ৰকৃততে পিতৃ মাতৃয়ে যি বৰ্তমান যি অন্তৰত আঘাত সেই আঘাত তেতিয়াহে মৰিখন হ'ব যদি পংখী সন্দিকৈয়ে প্ৰকৃত ন্যায় লাভ কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ